হয় কামৰূপ জিলাৰ ভিতৰতে এখন উল্লেখযোগ্য ৰাস আয়োজন কৰা হয় হাজোৰ ৰামদিয়াত আৰু ৰামদিয়াৰ হিতসাধিনী সভাই আয়োজন কৰা এই ৰাস মহোৎসৱ কিন্তু এইবাৰ অনুষ্ঠুপীয়াকৈ আয়োজন কৰিছে 120তম বৰ্ষ গৰাকে ৰামদিয়া ৰাস মহোৎসৱত এইবাৰ কোনো মৃন্ময় মূৰ্তি নাই এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাব ৰাসৰ কোনো মাদকতা এইবাৰ নাই কাৰণ এইবাৰ কোভিড প্ৰটকল মানে খুব অনুষ্ঠুপীয়াকৈ আয়োজন কৰা হৈছে 7 দিনীয়াকৈ আয়োজন কৰা ৰাসত কোনো মৃন্ময় মূৰ্তি নাই মিনা বজাৰ নাই কোনো ধৰণৰ দোকান পোহাৰ বিশেষভাৱে নাই যাৰ বাবে এইবাৰ ৰাসত আসলতে দৰ্শকৰো সংখ্যা ভক্তপ্ৰাণ ৰাইজৰ সংখ্যাও উপস্থিতিও খুব খেৰেঙা এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাইছে 120তম বৰ্ষ গৰাকা ৰামদিয়া ৰাস মহোৎসৱস্থলীৰ খুবেই খেৰেঙা পৰিৱেশ আমি পুনৰ কৈছোঁ খুবেই খেৰেঙা পৰিৱেশ এইবাৰ যেহেতু এইবাৰ ৰামদিয়া ৰাস মহোৎসৱত মাত্ৰ 7 দিনীয়াকৈ আয়োজন কৰিছে আৰু খুব অনুষ্ঠুপীয়াকৈ যেহেতু মৃন্ময় মূৰ্তি ৰাসৰ মৃন্ময় মূৰ্তিসমূহৰ চলন্ত মূৰ্তি এক বিশেষ ভূমিকা পালন কৰে ৰাসৰ মাদকতাত আচলতে এইবাৰ সেয়া নাই আৰু আমি পোনে পোনে এইবাৰ ৰামদিয়া ৰাস মহোৎসৱস্থলীৰ সভাপতি ভবীন ভৰালীৰ ওচৰলৈ যাব বিচাৰিম আচলতে এইবাৰ 7 দিনীয়াকৈ যি কোভিড প্ৰটকল মানি আপোনালোকে ৰাস আয়োজন কৰিছে কেনেভাৱে আচলতে আয়োজন কৰিছে এইবেলি আমাৰ যেটো ৰাস মহোৎসৱ এবাৰ 120 সংখ্যক ৰাস মহোৎসৱ চৰকাৰৰ নীতি নিৰ্দেশনা মতে কোভিড প্ৰটকল মানি আমি সামাজিক দূৰত্ব বজাই আমি ৰাস অনুষ্ঠিতকৈ পালন কৰিছোঁ কিন্তু যেহেতুকে আমাৰ বৈদিক নিয়ম এই নিয়ম অনুযায়ী আমাৰ যিবিলাক বৈদিক নিয়ম ধৰ্মীয় নীতি নিয়ম এইখিনি আমি বৰ্তমান মূল কাৰ্যসূচীত ৰাখিছোঁ আইসকলৰ নাম প্ৰসংগ বাপুসকলৰ নাম প্ৰসংগৰ সংগতি ৰাখি আমি মহিলাসকলৰ মাজত যে আমি দিহা নামৰ অনুষ্ঠান আমি ৰাখিছোঁ যেহেতুকে এটা চৰকাৰী নীতি নিৰ্দেশনা আছে যে 18ৰ পৰা আমাৰ 65 বছৰ বয়সৰ ভিতৰত এই অনুষ্ঠানবোৰ পাতিবৰ কাৰণে অনুমতি প্ৰদান কৰিছে সেয়েহে আমি এইখিনি বয়সৰ ভিতৰত আমি যিখিনি অনুষ্ঠান আমি পাতিব লগা হয় আমি এইখিনি আমি ৰাইজৰ ওচৰত আমি অনুষ্ঠিত কৰিছোঁ এইবাৰ ৰাসত আচলতে যেহেতু আপোনালোকৰ চলন্ত মৃন্ময় মূৰ্তি এক বিশেষ আচলতে আকৰ্ষণ হৈ পৰে কিন্তু এইবাৰ নাই আৰু মিনা বজাৰ নাই গতিকে এইবাৰ উপস্থিতিও খুব খেৰেঙা ৰাইজৰ আমি এইবাৰ মিনা বজাৰ নাপাতিলে যেহেতুকে চৰকাৰৰ নীতি নিৰ্দেশনা আছে যে আমি হাট বজাৰ অৰ্থাৎ মিনা বজাৰ হওক দোকান পোহাৰ হওক হোটেল ৰেষ্টুৰেণ্ট এইবিলাক সম্পূৰ্ণ পাতিবৰ কাৰণে বাধা আছে সেইকাৰণে আমি এইবিলাক অনুষ্ঠান নাৰাখিলোঁ আৰু মৃন্ময় মূৰ্তি যেতিয়া আমি স্থাপন কৰা হয় তেতিয়া বিভিন্ন ভক্ত ইয়াত সমবেত হয় এই চলন্ত প্ৰতিমাবিলাক চোৱাৰ কাৰণে গতিকে সেইকাৰণে আমি চৰকাৰৰ যিটো নীতি নিৰ্দেশনা এই নীতি নিৰ্দেশনা আমি মানি লৈ আমি এই ৰাস মহোৎসৱ 120 সংখ্যক ৰাস মহোৎসৱ ৰামদিয়া হিতসাধিনী সভাৰ উদ্যোগত আমি স্থাপন কৰিছোঁ হয় চৰকাৰী নীতি নিৰ্দেশনা সম্পূৰ্ণভাৱে মানি আচলতে এইবাৰ কোভিড প্ৰটকল মানি এই ধৰণে 120তম ৰামদিয়া যি ৰাস মহোৎসৱ আয়োজন কৰিছে আৰু খুব অনুষ্ঠুপীয়াকৈ কৰা আয়োজনৰ কাৰণে আচলতে এইবাৰ ৰাস চাবলৈ বা ভক্তপ্ৰাণ ৰাইজৰ সংখ্যা উপস্থিতি খুব খেৰেঙা আৰু এই ধৰণেই হাজোৰ ৰামদিয়াত সমগ্ৰ উত্তৰ কামৰূপ জিলাৰ ভিতৰতে এখন উল্লেখযোগ্য ৰাস যদিও কিন্তু এইবাৰ ৰাস খুব অনুষ্ঠুপীয়াকৈ আয়োজন কৰাৰ কাৰণে ভক্তপ্ৰাণ ৰাইজৰো উপস্থিতি খুবেই খেৰেঙা হয়